Hello students. Today in our class we will discuss about the nature of sociology. So when we talk about the nature of sociology, then we must have to know about what do you mean by the concept of nature. Okay, nature বা প্ৰকৃতি বুলি ক'লে তোমালোকে কি বুজা? এই nature বা প্ৰকৃতি বুলি ক'লে আসলতে আমি কি হয় এটা বস্তুৰ টাইপস বা কাইণ্ড বা তাৰ ক্যাৰেক্টাৰ কোনবিলাক হ'ব সেইবিলাক আসলতে আমি বুজো আৰু তাকে আমি সাধাৰণ অৰ্থত প্ৰকৃতি বুলি কওঁ বা নেচাৰ বুলি কওঁ ওকে বস্তুটো কেনেকুৱা ধৰণৰ বস্তুটো কোমল টান উখ চাপৰ এই বস্তুবিলাকক আমি কি কৰোঁ যি দুখ গুণ বুজায় সেই বস্তুবিলাকক আসলতে সাঙুৰি পেলাই প্ৰকৃতিৰ অৰ্থ বুজো গতিকে প্ৰকৃতি বুলি ক'বলৈ গ'লে আমি সোশিয়োলজিৰ যদি প্ৰকৃতি হিচাপে ক'বলৈ যাওঁ তেতিয়াহ'লে আমি ফাৰ্ষ্ট কি জানিব লাগিব হোৱাট ইজ সায়েন্স যিহেতু সমাজতত্ত্ব অৰ্থাৎ সোশিয়োলজিক আমি সোশ্যাল সায়েন্স হিচাপে কৈছো যে দুটা শব্দ তাতে লগ লাগি আছে এটা হৈছে সোশ্যাল আৰু এটা হৈছে সায়েন্স গতিকে এই দুটা শব্দক ইনক্লুড কৰি পেলাই যেতিয়া সোশ্যাল সায়েন্স বুলি কোৱা হৈছে সোশিয়োলজি গতিকে আমি এটা কথা বুজিব লাগিব যে সমাজতত্ত্বত এই দুইটা শব্দৰ সংযোজন হৈ আছে ইয়াত কিছুমান হয়তো ক্যাৰেক্টাৰ সোশ্যালিস্টিক পাৰ্সপেক্টিভত থাকিব পাৰে আৰু কিছুমান সায়েন্সৰ পাৰ্সপেক্টিভত থাকিব পাৰে গতিকে নেচাৰ বুলি কোৱাৰ আগত আমি কি কৰিব লাগিব হোৱাট ইজ সায়েন্স অৰ্থাৎ বিজ্ঞান কি তাক জানিব লাগিব যেহেতু সোশ্যাল বুলি কোৱাৰ লগে লগে আমি গম পালো যে সামাজিক দিকবিলাক কৈছে যে এখন সমাজ যিবিলাক নীতি নিয়মৰ সৈতে বৰ্তি থাকে সেইবিলাকক একেলগে সাঙুৰি পেলাই সামাজিক বুলি ক'লে কিন্তু তাৰ লগত আমি জানিব লাগিব যে বিজ্ঞান কি হ'ব পাৰে যেটো সমাজ বিজ্ঞানৰ বিষয়ে আমি পঢ়ি আছো গতিকে বিজ্ঞান বুলি যেতিয়া আমি কম সেই বিজ্ঞান বুলি কোৱাৰ লগে লগে বিজ্ঞানধৰ্মী চৰিত্ৰ কিছুমানৰ বিষয়ে আমি জানিব লাগিব যেহেতু মানৱ সমাজক সমাজতত্ত্বই বৈজ্ঞানিক পদ্ধতিৰে অধ্যয়ন কৰে গতিকে সমাজতত্ত্বত বিজ্ঞানৰ চৰিত্ৰ কিমান ৰক্ষা পৰিছে অৰ্থাৎ হাউ ফৰ সোশিয়োলজি এজ এ সায়েন্স আমি এই কথাটো জানিব লাগিব বা প্ৰকৃততে সমাজতত্ত্ব বিজ্ঞানসম্মত হয় নে নহয় হাউ ফৰ সোশিয়োলজি এজ এ সায়েন্স অৰ নট ওকে আৰু এইবিলাক প্ৰশ্নৰ উত্তৰ পাবলৈ যোৱাৰ আগত আমি জানিব লাগিব বিজ্ঞান কাক বোলে তাৰ পিছত জানিব লাগিব হোৱাট আৰ দ্য ক্যাৰেক্টাৰিষ্টিক্স অফ সায়েন্স বিজ্ঞানৰ চৰিত্ৰসমূহ কি কি ধৰণৰ গতিকে প্ৰথমে আমি চাওঁ আহা যে হোৱাট ইজ সায়েন্স বা বিজ্ঞান কি গতিকে বিজ্ঞান বুলি যদি আমি কওঁ তেতিয়া হ'ব আসলতে একদম সাধাৰণ অৰ্থত কৈছে যে সায়েন্স মিন্স নলেজ অৰ্থাৎ বিজ্ঞান মানে জ্ঞান the intellectual and practical activity encompassing the systematic study of the structure and behavior of the physical and natural world through observation and experiment আমি এটা কথা গম পাইছো যে বিজ্ঞান বুলি কোৱাৰ লগে লগে ইয়াত কি লাগিব অবজাৰভেশন অৰ্থাৎ পৰ্যবেক্ষণ লাগিব আৰু এক্সপেৰিমেন্ট পৰীক্ষা লাগিব গতিকে বিজ্ঞান সদায় আমি এটা কথা মনত ৰাখিব লাগিব যে বিজ্ঞান সদায় পৰীক্ষা আৰু প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল য'ত পৰীক্ষা আৰু প্ৰমাণ নাথাকিব য'ত প্ৰুফ নাথাকে তেতিয়া আমি তাক কেতিয়াও বিজ্ঞান বা সায়েন্স বুলি ক'ব নোৱাৰো গতিকে যিমানবিলাক আমি প্ৰ্যাকটিক্যাল এক্টিভিটি কৰিম বা ইন্টেলেকচুৱেল এক্টিভিটি কৰিম এই গুটিবিলাকতে কি হ'ব লাগিব বিহেভিয়াৰ বিলাক ফিজিক্যাল বা নেচাৰেল ওয়াৰ্ল্ডত অবজাৰভেশন আৰু এক্সপেৰিমেন্ট পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ সহায়েৰে হ'ব লাগিব আৰু এটা কথাত ক'ব পাৰো এ সিস্টেমেটিক অৰ্গানাইজড বডি অফ নলেজ অন এ পাৰ্টিকুলাৰ সাবজেক্ট এটা পাৰ্টিকুলাৰ এটা নিৰ্দিষ্ট বিষয়ৰ কি হ'ব লাগিব অৰ্গানাইজড বডি অফ নলেজ যিবিলাক জ্ঞান কি হৈ থাকে সিস্টেমেটিক্যালি অৰ্গানাইজড হৈ থাকে প্ৰণালীবদ্ধভাৱে সংস্থাপিত হৈ থাকে আমি তাক কিছু ক্ষেত্ৰত বিজ্ঞান বুলি ক'ব পাৰো এজন সমাজতত্ত্ববিদ অকবৰ্ণ আৰু নিমকফে কৈছিলে যে বিজ্ঞান মানে জ্ঞান অৰ্থাৎ সায়েন্স মিন্স নলেজ গতিকে এই বিজ্ঞান বুলি কোৱাৰ লগে লগে আমি কি কথা বুজাব বিচাৰিছো যে যেতিয়া যিকোনো এটা ঘটনা বা বস্তুৰ স্বৰূপ প্ৰকৃতি ক্ৰিয়া বা অন্যান্য গুণাগুণৰ বিষয়ে পৰীক্ষা আৰু প্ৰমাণৰ জৰিয়তে বিশেষ জ্ঞান লাভ কৰা হয় তাক আমি সাধাৰণ অৰ্থত বিজ্ঞান বা বিজ্ঞান বুলি কওঁ ঠিক আছে যেতিয়া কোনো এটা বস্তুৰ ৰূপ গুণ প্ৰকৃতি ক্ৰিয়া বা অন্যান্য ইয়াৰ গুণাগুণ ৰূপ গুণ প্ৰকৃতি এইবিলাক হ'ব পাৰে এইবিলাকৰ বিষয়ে যেতিয়া আমি পৰীক্ষা আৰু প্ৰমাণৰ জৰিয়তে গম পাম তেতিয়াহলেহে আমি তাক কি বুলি কম বিজ্ঞান বুলি কম সেই কাৰণে কৈছে এ সিস্টেমেটিক অৰ্গানাইজড বডি অফ নলেজ অন এ পাৰ্টিকুলাৰ সাবজেক্ট গতিকে হৰ্টন আৰু হান্ট দুজন আছিলে তেওঁলোকে সেই একেধৰণে কৈছিলে যে বিজ্ঞান বুলি ক'লে অকল এনেকুৱা এটা বিষয় য'ত মানে কি কৰে বৈজ্ঞানিক পদ্ধতিৰে আহৰণ কৰা প্ৰণালীবদ্ধ আৰু প্ৰমাণিক জ্ঞান কি কৰিব লাগিব বিজ্ঞানসন্মতভাৱে আহৰণ কৰিব লাগিব অৰ্থাৎ আমি
কি কৰিম এক্সপেৰিমেণ্ট ভেৰিফিকেশ্যন বা ৰিলায়েবিলিটি এইবিলাকৰ এটা বিশ্বাসযোগ্য বিৱৰণ হ'ব লাগিব য'ত বিশ্বাস নাথাকিব য'ত প্ৰুফ নাথাকিব পৰীক্ষা নাথাকিব আমি তাক কেতিয়াও কি বুলি ক'ব নোৱাৰোঁ বিজ্ঞান বুলি ক'ব নোৱাৰোঁ আৰু সেইকাৰণে বিজ্ঞানৰ দুটা শব্দই জড়িত হৈ আছে যে প্ৰণালীবদ্ধ আৰু প্ৰমাণিত সত্য প্ৰণালীবদ্ধ অৰ্থাৎ চিষ্টেমেটিক হ'ব লাগিব আৰু হ'ব লাগিব প্ৰমাণিত সত্য ভেৰিফাইবল ইভিডেন্স হ'ব লাগিব এভিডেন্স থাকিব লাগিব তাতে কাৰণ চোৱা এইটো কাৰণে ক'ব লাগিব যে আমি ত্ৰিকোণমিতিৰ কিছুমান কাম মানে ফৰ্মুলা যেতিয়া ইউজ কৰোঁ a স্কোৱাৰ b স্কোৱাৰৰ ফৰ্মুলাবিলাক ইউজ কৰোঁ বা আমি সাইন কস টেন কটৰ কথা কৰোঁ তেতিয়া আমি বস্তুবিলাক খেলি মেলি কৰি পেলাই যদি আমি ফৰ্মুলা এটা নিজেই প্ৰডিউচ কৰি পেলাই মেথছটো উলিয়াবলৈ যাওঁ কেতিয়াবা জানো ওলাব কেতিয়াও নোলায় কেমিষ্ট্ৰি বা বায়'লজিৰ যিবিলাক ফৰ্মুলাছ আছে ফিজিক্সৰ যিবিলাক ফৰ্মুলা আছে এই ফৰ্মুলাবিলাক যদি আমি অকণমানো ইফাল সিফাল কৰি দিওঁ তেতিয়াহ'লে আমি কিন্তু একুৰেট আনচাৰ এটা নাপাওঁ আৰু সেইকাৰণে ই কিহৰ ভিতৰত সীমাবদ্ধ হৈ আছে বিজ্ঞান বিষয়ৰ লগত সীমাবদ্ধ হৈ আছে ফিজিক্স কেমিষ্ট্ৰি বায়'লজি এইবিলাক আমি বিজ্ঞানৰ বিষয় বুলি কওঁ আৰু সমাজতত্ত্ব ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানক আমি কি বুলি কওঁ সমাজ বিজ্ঞান যিহেতু সমাজৰ বিষয়ে অধ্যয়ন কৰে গতিকে এই কথাখিনি আমি জানিলোঁ জানি পেলাই আমি এটা কথাও গম পাব লাগিব যে বিজ্ঞানৰ চৰিত্ৰ কোনবিলাক চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি যে বিজ্ঞানক বিজ্ঞান হিচাপে বা চাইণ্টিফিক এভিডেন্স যে ইয়াত লাগে বা চাইণ্টিফিক এভিডেন্স পায় বিজ্ঞানে এই কথাখিনিৰ ওপৰত কৈছে গতিকে তাৰ বিশেষ কেইটামান চৰিত্ৰ আছিলে তোমালোকে তোমালোকৰ কিতাপত ধৰা 4টা বা 5টা তোমালোকে বৈশিষ্ট্য পাবা কিন্তু বিজ্ঞানৰ বহুত কেইটা চৰিত্ৰ আছে গতিকে পৰীক্ষাৰ প্ৰমাণবিলাক আমাক সঘনাই প্ৰয়োজন হয় বিজ্ঞানৰ বাবে গতিকে উদাহৰণ যদি আমি দিওঁ যে মানুহ মৃত্যুৰ পাছত স্বৰ্গলৈ যায় কথাষাৰ আমি বিজ্ঞানৰ কথা বুলি এইটো কাৰণেই ক'ব নোৱাৰোঁ যে কথাষাৰ পৰীক্ষা আৰু প্ৰমাণৰ দ্বাৰা প্ৰতিষ্ঠিত নহয় আমি কিছুমান ফিলচফিকেল এছপেক্ট অৰ্থাৎ দাৰ্শনিক ভাৱধাৰাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি তাক কি বুলি কৈছোঁ যে মানুহ মৃত্যুৰ পাছত স্বৰ্গলৈ যায় মানুহ ভাল কাম কৰিলে স্বৰ্গলৈ যায় এনেকুৱা ধৰণৰ পাৰ্সপেক্টিভ কিছুমান দৃষ্টিভংগী কিছুমান আমি সদায় নিক্ষেপ কৰি আছোঁ গতিকে কিন্তু এইটোক আমি বিজ্ঞানৰ এটা চৰিত্ৰ হিচাপে বা বিজ্ঞানৰ বিষয় হিচাপে বা বিজ্ঞানে দিয়া এটা মতবাদ বুলি এইটো কাৰণেই ক'ব নোৱাৰোঁ কাৰণ তাত কোনো পৰীক্ষা বা প্ৰমাণ নাই আমি মৰাৰ পিছত সঁচাকৈ দেখা নাই আজিলৈকে যে মানুহ স্বৰ্গলৈ যাব নে মৰ্তলৈ যাব গতিকে এইবিলাক আমাৰ বিজ্ঞানৰ নহয় কিন্তু মাক দেউতাক নোহোৱাকৈ সন্তানৰ জন্ম হ'ব পাৰে সেই কথাষাৰ কিন্তু আমি কি কৰিম পৰীক্ষা বা প্ৰমাণৰ জৰিয়তে যিহেতু দেখাই দিব পাৰিম যিটো জিন ফৰ্মুলা আছে মাক দেউতাক নোহোৱাকৈও বহুত কি হ'ব পাৰে সন্তান জন্ম হ'ব পাৰে এই কথাটো কিন্তু বিজ্ঞানে আমাক পৰীক্ষা আৰু প্ৰমাণৰ জেনেটিক যিটো ফৰ্মুলা এই ফৰ্মুলা ইউজ কৰি পেলাই আমাক কিন্তু প্ৰমাণ কৰি দেখাব পাৰে বুজি পাইছা গতিকে এইখিনি হৈছে বিজ্ঞান য'ত প্ৰমাণিত সাক্ষ্য কিছুমান থাকিব য'ত কি থাকিব বিশ্বাসযোগ্য এটা বিৱৰণ থাকিব য'ত যিকোনো ঘটনাৰ প্ৰকৃতি ক্ৰিয়া বা অন্যান্য গুণাগুণৰ বিষয়ে পৰীক্ষা আৰু প্ৰমাণৰ জৰিয়তে আমাক দেখাব পাৰিব ঠিক আছে য'ত আমাক কি কৰিব পাৰিব ইণ্টেলেকচুৱেল বা প্ৰেক্টিকেল এক্টিভিটিবিলাকক কি কৰিব পাৰিব ফিজিকেল আৰু নেচাৰেল ৱৰ্ল্ড থ্ৰু অবজাৰভেশ্যন আৰু এক্সপেৰিমেণ্টৰ থ্ৰুৱে আমাক কি কৰিব পাৰিব দেখাব পাৰিব সেইকাৰণে বিজ্ঞানৰ বিশেষ যেইকেইটা চৰিত্ৰ তোমালোকে পঢ়িব লাগিব বা পঢ়িবলৈ পাবা এতিয়া তোমালোকে সমাজতত্ত্বত সেইকেইটা হৈছে নম্বৰ 1 ভেৰিফাইবিলিটি যিটো হৈছে প্ৰমাণিত সাক্ষ্য ইথিকেল নিউট্ৰেলিটি সেইটো হৈছে এটা নিৰপেক্ষ ধাৰণা চিষ্টেমেটিক এক্সপ্লৰেশ্যন গতিকে সেইটো হৈছে তোমালোকৰ এটা প্ৰণালীবদ্ধ অধ্যয়ন আৰু 4th one প্ৰেডিক্টেবিলিটি যাক পূৰ্বানুমান কৰিব পাৰি গতিকে প্ৰথম কেৰেক্টাৰটো অৰ্থাৎ ভেৰিফাইবিলিটি বা প্ৰমাণিত সাক্ষ্যৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে চোৱা যে প্ৰকৃততে সত্য উদ্ঘাটনত সদায় বিজ্ঞান সচেষ্ট হৈ থাকে বিজ্ঞানে সদায় কিহৰ ওপৰত নিৰ্ভৰ কৰি থাকে যে আমাক কি লাগিব এটা প্ৰকৃত সত্য আমাক সদায় লাগিবই সেইকাৰণে এই সত্য উদ্ঘাটন কৰোঁতে সদায় বৈজ্ঞানিকবিলাকে কি কৰে প্ৰমাণিত সাক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত কৰিব লাগে বিজ্ঞানে বা বৈজ্ঞানিকবিলাকে সদায় প্ৰমাণিত সাক্ষ্য দিব লাগিব যে যিকোনো এটা ঘটনা কিয় হ'ল তাৰ তেওঁলোকে যথাযথ উত্তৰ দিব পাৰিব লাগিব প্ৰমাণৰ সৈতে আৰু সেইকাৰণে এই প্ৰমাণবোৰ এনে কিছুমান নিৰীক্ষণীয় তথ্যপাতিৰ ভিত্তিত কৰা হয় যিবিলাক দৃশ্যমান হ'ব যিবিলাকক আমি দেখি পাম যিবিলাক পৰিমেয় যিবিলাক মেজাৰেবল হ'ব পাৰে আৰু ক্লাছিফাইড যাক আমি শ্ৰেণীকৰণ কৰিব পাৰোঁ আৰু যিবিলাক তথ্যৰ সাধাৰণতে যিকোনো ঠাইতে বাৰে বাৰে যেতিয়া আমি অনুসন্ধান কৰিম আমি একে ৰিজাল্ট পাব পাৰোঁ গতিকে এই বস্তুবিলাক কিহৰ ওপৰত বেছ কৰে আমাৰ
প্ৰমাণিত সাক্ষ্যৰ ওপৰত অৰ্থাৎ ভেৰিফাইবিলিটি টু চায়েন্স ৰেষ্ট আপন চেন্স ডাটা লাইক ডাটা গেডাৰ থ্ৰু আৱাৰ চেন্সেছ কিহৰ পৰা আই এয়াৰ নোজ টাং এণ্ড টাচ আমি যাক অনুমান কৰিব পাৰোঁ যাক আমি চুই চাব পাৰোঁ যাক আমি গোন্ধ ল'ব পাৰোঁ হয়নে নহয় তো চাইণ্টিফিক নলেজ ইজ বেছড অন ভেৰিফাইবল এভিডেন্স চ' ডেট আদাৰ অবজাৰ্ভছ কেন অবজাৰ্ভ ৱেইট এণ্ড মেজাৰ দ্য same phenomena and check out observation for accuracy গতিকে এজন বৈজ্ঞানিক বা এজন সাইন্টিস্টে কৈ যোৱা এটা কথা পাছত এজন সাইন্টিস্টে যদি তাক পুনৰ প্ৰমাণ কৰে তেতিয়াহ'লে সি তেখেতে একেটা ৰিজাল্টেই পাব H2O পানী মানে ৱাটাৰ H2O হাইড্ৰজেনৰ দুটা অণু অক্সিজেনৰ এটা অণু লগ লাগি কি হৈছে পানী হৈছে ৱাটাৰ হৈছে গতিকে সেই কথাটো প্ৰথমতে এজন বিজ্ঞানীয়ে কৈ থৈ গ'ল কিন্তু বাৰে বাৰে আমি যেতিয়া তাক অনুসন্ধান কৰিছোঁ বা বাৰে বাৰে আমি প্ৰমাণ কৰিছোঁ তেতিয়ালে পানীত কি লাগিব হাইড্ৰজেনৰ দুটা অণু আৰু অক্সিজেনৰ এটা অণুৱেই দৰকাৰ হ'ব গতিকে সেইটো হৈছে ভেৰিফাইবিলিটি অৰ্থাৎ প্ৰমাণিত সাক্ষ্য গতিকে বিজ্ঞান সদায় কিহৰ ওপৰত নিৰ্ভৰ কৰে প্ৰমাণিত সাক্ষ্য অৰ্থাৎ ভেৰিফাইবিলিটি বা ভেৰিফাইবল এভিডেন্সৰ ওপৰত সদায় বিজ্ঞান নিৰ্ভৰ কৰে দ্বিতীয়তে আমি ক'ব পাৰোঁ দ্য ইথিকেল নিউট্ৰেলিটি সমাজ বিজ্ঞান হিচাপে এই কাৰণেই কোৱা হৈছিলে বিজ্ঞানৰ এটা শাখা হিচাপে এইটো কাৰণেই ধৰা হৈছিলে যিহেতু সমাজতত্ত্বই কি কৰে নিৰপেক্ষভাৱে মানৱ সমাজখনক অধ্যয়ন কৰে অৰ্থাৎ কাৰো পক্ষ নলয় আৰু বিজ্ঞানৰ প্ৰথম আৰু মূল উদ্দেশ্য হৈছে প্ৰকৃত সত্য উদ্ঘাটন আৰু এই প্ৰকৃত সত্য কেতিয়া উদ্ঘাটন কৰিব পাৰিব যদি তেওঁলোকে নিৰপেক্ষতা নামৰ সেই মূল্যবোধ অৱলম্বন কৰে কোনো এটা বিষয় বা ঘটনাৰ বিষয়ৰ ওপৰত পুংখানুপুংখ যিটো জ্ঞান আহৰণ কৰিব হেয়া বিজ্ঞানৰ লক্ষ্য হ'লেও সেই জ্ঞানৰ প্ৰায়োগিক দিশৰ প্ৰতি বিজ্ঞান কিন্তু নিৰপেক্ষ হৈ থাকিব লাগিব ঠিক আছে যদি আমি জিন সূত্ৰ বা পৰীক্ষাগাৰত সন্তানৰ বিষয়ে বিজ্ঞানে জ্ঞান আহৰণ কৰিছে ইয়াৰ পৰা সমাজৰ লাভ হ'বনে লোকচান হ'ব বা উপকাৰ হ'বনে অপকাৰ হ'ব সেই সম্পৰ্কে বিজ্ঞানে মত প্ৰকাশ নকৰি মাত্ৰ নিৰপেক্ষতা অৱলম্বন কৰে জিন সূত্ৰ ব্যৱহাৰ কৰিছে জিন সূত্ৰ ব্যৱহাৰ কৰি পেলাই পৰীক্ষাগাৰত সন্তানৰ জন্ম দিছে কিন্তু সি আমাৰ সমাজে কেনেকৈ গ্ৰহণ কৰিব ভাল কামত ব্যৱহাৰ কৰিব বেয়া কামত ব্যৱহাৰ কৰিব এই ক্ষেত্ৰত কিন্তু বিজ্ঞানে সদায় মাত নামাতে সেইকাৰণে কৈছে চায়েন্স ইজ এথিকেলি নিউট্ৰেল অ'কে ইট অনলি ছিক্স নলেজ হাউ দিছ নলেজ ইজ টু বি ইউজড ইজ ডিটাৰমাইণ্ড বাই দ্য ছ'চিয়েটেল ভেলিউজ গতিকে আমাৰ যিবিলাক সামাজিক মূল্যবোধ আছে আমাৰ যিবিলাক ভেলিউজ আছে সেই ভেলিউজবিলাকৰ ওপৰত নিৰ্ভৰ কৰিহে আমি কি কৰিব পাৰিম যে আমি কেনেকৈ ব্যৱহাৰ কৰিম আমাৰ জ্ঞানবিলাক তো নলেজ কেন বি পুট টু differing uses knowledge about atomic energy can be used to cure diseases or to wage atomic warfare যেতিয়া আমাৰ বিশ্বযুদ্ধ হৈছিলে তেতিয়া যিটো এটম বম বনাইছিলে সেইটো সময়ত আমাৰ দেশখনক মাত্ৰ প্ৰটেক্ট কৰিবলৈ এটমিক বমবিলাক বনাইছিলে কিন্তু ইথিকেল নিউট্ৰেলিটি ডাজন্ট মিন ডেট দ্য চাইণ্টিষ্ট হেজ ন' ভেলিউজ এইটো কথা নহয় যে চাইণ্টিষ্টবিলাকৰ কোনো ইথিকেল ভেলিউজ বা নৈতিক মূল্য নাই তেওঁলোকৰ প্ৰত্যেকটো ক্ষেত্ৰৰ নৈতিক মূল্যবোধৰ আধাৰতেই তেওঁলোকে আৱিষ্কাৰ কৰি আহিছে কিন্তু মানুহে কেনেকৈ ব্যৱহাৰ কৰিব বা সমাজখনত তাৰ অৱদানবিলাকৰ ওপৰত পজিটিভ ইম্পেক্ট ল'বনে নিগেটিভ ইম্পেক্ট পৰিব এই কথাৰ ওপৰত তেওঁলোকে ডিছকাছ নকৰে আচলতে তেওঁলোকৰ বিষয়ে ডিছকাছ কৰাবিলাক হৈছে এই বিষয়বিলাক সমাজতত্ত্বৰ নিচিনা বিষয়বিলাক তো it here only means that he must not allow his values to distort the design and conduct his research the scientific knowledge is value neutral or value free গতিকে সাইণ্টিফিক যিবিলাক নলেজ আছে এইবিলাক সদায় ভেলিউ ফ্ৰী মূল্যবোধৰ পৰা আঁতৰি থাকে আচলতে কি হ'ব লাগিব এই কথাটোত ক'বলৈ নাযায় ধৰ্ম গ্ৰহণ কৰিবলৈ গৈছে সমাজতত্ত্বই ক'ব যে সমাজতত্ত্বই কিহলৈকে ক'ব যে কোনটো ধৰ্ম গ্ৰহণ কৰিব কোনটো ধৰ্মৰ বৈশিষ্ট্য কেনেকুৱা কোনটো ধৰ্ম কিয় লাগে আমাৰ সমাজত এই কথাটো ক'ব কিন্তু কোনটো ধৰ্ম গ্ৰহণ কৰিবা তাক কিন্তু কেতিয়াও ক'বলৈ নাযায় ঠিক তেনেদৰে চায়েন্সে যেতিয়া তেওঁৰ অৱদানবিলাক আগবঢ়ায় মানৱ সমাজলৈ তেতিয়া কিন্তু কেতিয়াও ক'বলৈ নাযায় কোনটো গ্ৰহণ কৰিব লাগিব বা কোনটো গ্ৰহণ কৰিব নালাগে ঠিক আছে থাৰ্ড পইণ্টত আমি ক'ব পাৰোঁ দ্য চিষ্টেমেটিক এক্সপ্লৰেটেশ্যন A scientific research adopts a certain sequential procedure, an organized plan or design or research for collecting and analysis of facts about a problem under study. Generally, this plan includes a few scientific steps, formulating of hypotheses, collecting of facts, analysis of facts, classification, it may be coding, it may be tabulation, and scientific generalization and
প্ৰেডিকশ্যন গতিকে আমি এটা কথা গম পাওঁ যে যেতিয়া বিজ্ঞানে কিবা এটা বিষয়ৰ ওপৰত অধ্যয়ন কৰিব সি এটা সিস্টেমেটিক এক্সপ্লৰেশ্যন কৰিব এটা বিজ্ঞানসন্মতভাৱে বা সাইন্টিফিক বা প্ৰণালীবদ্ধভাৱেহে তাক অধ্যয়ন কৰিব মন গ'ল এইটো কৰিলে মন গ'ল সেইটো কৰিলে কেতিয়াও নকৰে যিটো সিস্টেম যিটো সিস্টেমত আছে সেই সিস্টেমেটিক এটা ৱে সিস্টেমেটিক মেনাৰতহে সোসাইটিক ষ্টাডি কৰিব গতিকে ক্লাসিফাইড কৰিব পাৰে মানে শ্ৰেণীকৰণ কৰিব পাৰে কোডিং কৰিব পাৰে নামাকৰণ কৰিব পাৰে তাৰ পিছত তাক কি কৰিব টেবুলেশ্যন কৰিব পাৰে প্ৰত্যেকটো তথ্য তেওঁলোকে কি কৰিব কিহৰ ভিত্তিত কেনেকৈ ভাগ কৰা হৈছে তাৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি পেলাই তেওঁলোকৰ ষ্টাডিবিলাক সীমাবদ্ধ ৰাখে তাৰ পাছত যদি আমি ক'বলৈ যাওঁ ফোর্থ পয়েন্টত যদি ক'বলৈ যাওঁ এইটো পয়েন্ট নিশ্চয় বুজিছা যেটো প্ৰণালীবদ্ধ অধ্যয়নৰ কথা ক'লো আৰু প্ৰণালীবদ্ধ অধ্যয়ন কৰে বাবে সেই ঘটনাবিলাকৰ সাৰ্বজনীনতা ৰক্ষা হয় সেইকাৰণে আমি কিছু ক্ষেত্ৰত ক'ব পাৰোঁ যে প্ৰিন্সিপাল অফ সায়েন্স ইজ ইউনিভাৰ্সেল ওকে এইটো কাৰণে ক'ব পাৰোঁ যেতিয়া কোনোবা এটা ঘটনাৰ বিষয়ে অধ্যয়ন কৰিলে বা কিবা এটা বিষয়ে ক'লে তেতিয়াহ'লে স্থান কাল পাত্ৰ নিৰ্বিশেষে মানে সময়ভেদে বা সিচুৱেশ্যন যেনেকুৱা নহওক সেই ৰিজাল্ট আমি একেটাই পাম হয়নে নহয় গতিকে H2ওৰ কথাটো ক'লো ঠিক তেনেকৈ পানীৰ যদি আমি গুণাগুণটো ৱাটাৰৰ যিটো আমাৰ কোৱালিটি সেই কোৱালিটিটোৰ কথা যদি আমি ক'বলৈ যাওঁ সেই কোৱালিটিটো আমাৰ একেই থাকে চুম্বকৰ ক্ষেত্ৰত আমি যদি ক'বলৈ যাওঁ কেনেকৈ তাহাঁতি আকৰ্ষণ বিকৰ্ষণ কৰে এইবিলাকো যদি ক'বলৈ যাওঁ এইবিলাকো আমি সদায় সকলো সিচুৱেশ্যনতে আমি একেই পাম কেতিয়াও বেলেগ নেপাওঁ ওপৰৰ পৰা বস্তু এটা ওপৰৰ পৰা পেলাই দিলে সদায় বস্তুটো তললৈ গতি কৰিবই তলত পৰিবই সেই কথাটো আমি কেতিয়াও কোনো সিচুৱেশ্যনত যেনেকুৱাই নহওক আমি কোনো সিচুৱেশ্যনত আমি তাক কি কৰিব নোৱাৰোঁ নেগোচিয়েট বা নিগেট কৰিব নোৱাৰোঁ গতিকে এইবিলাকৰ ওপৰতে কৈছে যে বিজ্ঞানে কি কৰে প্ৰণালীবদ্ধভাৱে সকলো দিশ অধ্যয়ন কৰে নম্বৰ 4 আমি ক'ব পাৰোঁ যে সায়েন্সৰ প্ৰেডিক্টেবিলিটি নামৰ এটা কোৱালিটি আছে প্ৰেডিক্টেবিলিটি অৰ্থাৎ পূৰ্ব কথনীয় আমি সায়েন্সক প্ৰেডিক্টেবল বুলি ক'ব পাৰোঁ কিহৰ কাৰণে সায়েন্টিষ্ট ডু নট মেয়াৰলি ডেছক্ৰাইব দ্য ফেনমেনা বিং ষ্টাডিড বাট অলছো এটেম্প টু এক্সপ্লেইন এণ্ড প্ৰেডিক্ট এজ ৱেল ইট ইজ typical of social sciences that they have a far lower predictability compared to natural science. The most obvious reason are the complexity of the subject matter and inadequacy at control, etc. Predictability means আমি আগতে অনুমান কৰিব পৰা এটা বিষয় গতিকে বিজ্ঞানৰ আটাইতকৈ ডাঙৰ গুণটো হৈছে যে ই কি কৰিব পাৰে প্ৰেডিক্টেবল কৰিব পাৰে ঘটনাবিলাকৰ পূৰ্ব অনুমান কৰিব পাৰে এটা ঘটনা হোৱাৰ আগেয়ে তাক অনুমান কৰি ক'ব পাৰে যিহেতু বস্তুবিলাক কি হয় যথাযথ পৰীক্ষা প্ৰমাণ থাকে যথাযথ তাত এটা সিস্টেমেটিক ৱে থাকে এটা প্ৰিসাইজ থাকে নিশ্চিতকৰণ হৈ থাকে আৰু ৰেকৰ্ডেড কৰা হয় বস্তুবিলাক পঞ্জীয়ন কৰা হয় গতিকে এইবিলাকৰ ওপৰত কেন্দ্ৰ কৰি যিকোনো এটা ঘটনাৰ ক্ৰিয়া বা ফলাফলৰ বিষয়ে বিজ্ঞানে কি কৰিব পাৰে পূৰ্ব গঠন কৰিব পাৰে যদি আমি এক্সাম্পল চাওঁ যদি আমি ওয়েদাৰ ফোকাসটো চাওঁ দিনটোৰ আমাৰ দিনটোৰ বায়ুমণ্ডলৰ যেটো প্ৰভাৱ বা আমাৰ ক্লাইমেটৰ যেটো চেঞ্জ হ'ব পাৰে 12টাৰ পৰা 1টালৈকে বৰষুণ দিব 1টাৰ পৰা 2টালৈকে বোলে ৰ'দ দিব অলপ 2টাৰ পৰা 3টালৈকে অলপ ঠাণ্ডা পৰিব পাৰে ক্লাউডি এই বস্তুবিলাক আমাৰ মোবাইল এপছবিলাক যদি তোমালোকে চোৱা দেখায় তেতিয়া তোমালোকে ওয়েদাৰ ফোকাসটো যদি তোমালোকে চোৱা তাত আমি দেখো বা আমাৰ বাতৰি কাকতবিলাকত আমি ৰাতিপুৱা সেই 5-6 বজাতে আমি আজিৰ দিনটোৰ বাৰ্তাখিনি আমি কি কৰোঁ লাভ কৰিব পাৰোঁ যে বতৰ বিজ্ঞান কেন্দ্ৰই কি আগজাননী দিছে বা টিভিত দেখি থাকানে যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট দিছে বা কিবা এটা ধৰণৰ সেই বস্তুবিলাকৰ ওপৰত আমি কি কৰিছোঁ পূৰ্ব গঠন কৰিব পাৰিছোঁ গতিকে এইবিলাক কি কৰিব পাৰে ঠিক তেনেকৈ আমাৰ কেতিয়া চন্দ্ৰগ্ৰহণ হ'ব সূৰ্যগ্ৰহণ হ'ব আউখী পূৰ্ণিমা এই গোটেই কথাবিলাক আমাৰ বিজ্ঞানে কিন্তু দি থাকে হয়নে নহয় সেইকাৰণে কৈছে আমি বিজ্ঞানক সদায় যিকোনো এটা ঘটনাৰ কাৰণ বা ফলাফল উৎঘাটন কৰে আৰু সেইকাৰণে বিজ্ঞানে সদায় বিজ্ঞানৰ যিবিলাক বিশেষ বৈশিষ্ট্য সেই বৈশিষ্ট্যবিলাক সদায় তেওঁলোকে ফলো আপ কৰে বা বিজ্ঞানৰ যিবিলাক চৰিত্ৰ এইবিলাক আগত ৰাখি তেওঁলোকে সমাজখনক অধ্যয়ন কৰি আছে ঘটনাবিলাকক অধ্যয়ন কৰি আছে আৰু এই চাৰিটা হৈছে বিজ্ঞানৰ বিশেষ বৈশিষ্ট্য আৰু এই বৈশিষ্ট্যকেইটাৰ পৰা আমি ক'ব পাৰিম যে সমাজতত্ত্ব বিজ্ঞানৰ এটা বিষয় হয় নে নহয় How for sociology as a science or not? কিমান দূৰলৈকে সমাজতত্ত্বক আমি বিজ্ঞানসন্মত এটা বিষয় হিচাপে ক'ব পাৰিম বা কিয় আমি ক'ব নোৱাৰোঁ যিহেতু আমি সমাজ বিজ্ঞান বুলি কৈছোঁ কিন্তু আমি প্ৰপাৰলি সায়েন্সৰ এটা
ছাবজেক্ট হিচাপে ক'ব পৰা নাই গতিকে কিয় পৰা নাই তাত কিছুমান লফল আছে বা তাত কিছুমান এনেকুৱা ক্যাৰেক্টাৰ আছে যিখিনি হয়তো সায়েন্সৰ যিকিটা ক্যাৰেক্টাৰ এইকিটা ফলো আপ কৰিব নোৱাৰে বা কিছু কিছু ক্ষেত্ৰত সায়েন্সৰ কিছুমান ক্যাৰেক্টাৰ আছে যিবিলাক আমাৰ সমাজতত্ত্বই অনুধাৱন কৰে বা সমাজতত্ত্বই ফলো কৰে কিন্তু সম্পূৰ্ণৰূপে হয়তো কৰিব পৰা নাই গতিকে তোমালোকে সমাজতত্ত্বৰ প্ৰকৃতি অৰ্থাৎ দ্য নেচাৰ অফ সোশিयोলজিৰ কথা জানাৰ আগত তোমালোকে জানিব লাগিব বিজ্ঞান কি আৰু বিজ্ঞানৰ বিশেষ বৈশিষ্ট্য কেইটা কি আৰু এইকেইটা মনত ৰাখি পেলাই আমি আগবাঢ়িব লাগিব সমাজতত্ত্বৰ বিশেষ প্ৰকৃতি কেইটাৰ ওপৰত ঠিক আছে গতিকে আজি ভিডিঅ'টোত মই ইমানখিনি তোমালোকক কম গতিকে তোমালোকে ভিডিঅ'টো চাবা আৰু কোনখিনি কথা বুজা নাই বা বুজিব পাৰিছা এইখিনি আমি কাইলৈ ডিসকাস কৰিম পিছৰখিনি গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ Thank you.